আসসালামু আলাইকুম গাইজ, আপোনালোকে কেৰম আছা? মই ভালে আছোঁ। মই আজি কচুৰ দালি বনাম। এই কচুখিনি ধুই দাই সেনা প্ৰেছাৰত দি চিটি মাৰে, তাৰপিছত আপোনালোকক দেখাম। এইখিনিতে কচুখিনি সিজা হ'ল প্ৰেছাৰত। এইবাৰ মই কচুখিনি সিজা নাই ভাল কৰি, কিন্তু এইবাৰ গোটাই গোটাই ৰান্ধিম, ৰান্ধি তাৰপিছত ভাঙি দিম। मम्मी क्या बनाओगे? कचू बनाएंगे। और गला में धरेगा नहीं? नहीं, और भात बहुत बेছি প্ৰেছাৰত চিটি মাৰি আছে। ये क्या है? এইলা হৈছে আম ৰান্ধি আছোঁ গাইজ। আপোনালোকক দেখা নাই আম ৰান্ধাটা, এনে ৰান্ধিছোঁ যে এতিয়া দেখাই আছোঁ। ভাল লাগে তো লাইক শ্বেয়াৰ কমেণ্ট জৰুৰ কৰনা, সাবস্ক্রাইব। आम गिले किरम लगबो? ভাল লাগবো। ভাল লাগবো না? কড়াইটা গরম হয়েছে, এবার বেহর দিম। বেহর দি না মিক্সারত সব আদা রসুন পিঁয়াজ জ্বালা সব কিছু মারি লৈছোঁ মিক্সারত। বহুত ভাল করে ভুনবা লাগবো। लाइक फॉलो शेयर कमेंट जरूर कर देना मेरा मम्मी का चैनल में। और अभी दिया है मसला, देन अभी देगा कचू। এবার নিমখ দিম অলপখানি, বেশি নিমখ দিলে আর বেশি হব, খাই ভাল নালাগব আৰু নিমখ হ'ব। ৰং গুঁড়া দিম, জ্বালাৰ গুঁড়া দিম, জিৰাৰ গুঁড়া দি আছোঁ। ভাল করে ভুনি লম। যদি ভাল লাগে সবজিখন लाइक सब्सक्राइब करना, कमेंट में लिखना। কচুটা যে সিজে থৈছোঁ এতিয়াতো ভাল কৰি সিজাই নাই, এবার এতে ভাজিম। ভাজি না তাৰপিছত পানী দিম অলপমান। গাইজ কেৰম লাগে কমেণ্টত লিখি দিব। ভুনি ল'লোঁ, এবার পানী দিম। পানী দি ঢাকি দিম, ঢাকি দি সিজে ল'ম। সিজে লৈ ভাঙি দিম। যি হোক কচুৰ দালি বনাই আছোঁ তো, কচুটো সিজা নাই কাৰণে মই এনেকৈ বনালোঁ। এটাখান সিজে ল'ম। ভাল ভাল ভিডিঅ' আনি থাকিম, দেখাম আপোনালোকক ৰান্ধা বাঢ়াৰ। ভাল লাগিলে কমেণ্ট কৰিব। মই আধা বাধা হিন্দী আধা এছামিছ কৈ বনালোঁ, আৰু বেয়া নাপাব। হিন্দী কম ক'ব পাম। ঢাকি দিম, ঢাকি দি কিনে সিজবা দিম। গাইজ কচুৰ তৰকাৰীখিনি যে বহাই দিছিলোঁ, গোটাই দিছিলোঁ, সিজি গলি একেবাৰে নাইকিয়া হৈছে। আউলি গৈছে। এবার ধনিয়ার পাতা দিলে বহুত ভাল লাগিব খাই হেনা। দালিটা কেরম লাগে কমেন্টত আপনালোকে বলব। এইখিনিতে গাইজ, বাই বাই।